নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আলোচনা কৰিম পটলৰ শিপা কেনেকৈ উঠাব, কেনেকৈ লগাব। তো আপোনালোকৰ কাৰণে মই বহুতৰ কাৰণে মই পটলৰ শিপা অলৰেডি পঠিয়াই দিছোঁ। চাওক উঠাই আছে। তো এতিয়া মই উঠাই থাকিম অলৰেডি। তো খেতিত লেবাৰ অলৰেডি বহুত কেইজন আছে, উঠাই আছে। তো আজিৰ এই শিপাকেইটা মই পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ বৰপেটা জিলাৰ পাঠশালাৰ পৰা ৰিচিভ কৰিব, কিন্তু দাদাজনৰ ঘৰ হ'ল বাক্সা জিলাত। তো তাৰ পৰা আহি দাদাই পাঠশালাৰ পৰা লৈ ল'ব। চাওক শিপাবিলাক ওলোৱা হৈ আছে মাটিৰ তলৰ পৰা। তো বহুত কষ্টৰ মাজেদি আমি শিপাকেইটা উঠালোঁ। চাওক মাটি কিমান খান্দিব লাগে। চাওক লেবাৰে এইবিলাক পুৰা উঠাই দিলে। তো লাগিব কেনেকুৱাকৈ যাওক, চাওক কিমান ধুনীয়াকৈ। আৰু পটলৰ ধৰণটো আপোনালোকে নিশ্চয় জানিব পাৰিছে, এইটো হ'ল হাইব্ৰিড জাতৰ পটল। একদম পুৰা ঝুকাত লাগিব। মই এটা মাত্ৰ ঝুকা আপোনালোকক দেখুৱাই দিলোঁ। এঠাইতে চাওক কিমানকৈ লাগিছে, 3টা 4টা 7টা 6টা এনেকৈ লাগে। তো অলৰেডি 500 শিপা ইয়াত ৰেডি হ'ল। তো মতা আৰু মাইকী উভয় লগাব লাগিব। ইয়াত চাওক শিপাকেইটা যে ওলোৱা হৈছে, শিপাকেইটাৰ ধৰণটো চাইছে না? আৰু প্ৰতিটো শিপাই গজালি মেলিছে, পোখা মেলিছে। চাওক কিমান ধুনীয়া ধুনীয়া শিপাবিলাক চাইছে না? কিমান ধুনীয়া পোখা মাৰিছে। কিন্তু এই শিপাবিলাক যে আপোনালোকে লগাব, মতা আৰু মাইকী উভয় লগাব। তো মই দাদাৰ কাৰণে পঠিয়াই দি আছোঁ মতা আৰু মাইকী উভয়ে। তো দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই লগাব লাগে কেনেকৈ মই সেইটো দেখুৱাই দিম। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এতিয়া মই ইয়াৰ পৰা শিপা ল'ম, লৈ কিনে মোৰ খেতিত লগাই কিনে আপোনালোকক দেখুৱাই দিম। তো অলৰেডি মই ইয়াত টোটেলি 1.5 বিঘা মাটি খেতি কৰিছিলোঁ। অলৰেডি মোৰ 3 লাখ টকা কমপ্লিট বিকা। এতিয়া অন্তিম সময়ত আহি পাইছোঁহি। তো এতিয়া যদি আপোনালোকৰ শিপাৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাৰ যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। এতিয়াও পুহ মাহ চলি আছে। তো পুহ মাহতো চাওক বেলেগৰ খেতিত পটল আছে নে নাই মই নাজানো। তো বেলেগে কিন্তু খেতি গছবিলাক একদম কাটি দিছে। চাওক মোৰ খেতিত এতিয়াও পটল লাগিয়ে আছে। চাওক কিমান ধুনীয়াকৈ লাগি আছে। এইবিলাক তাৰমানে নমাই দিবৰ কাৰণে সময় পোৱা নাই কাৰণে এনেকুৱা অৱস্থাত পৰিছে পটলকেইটা। তো এতিয়া মই লগাম, শিপা লগাম। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আৰু লগাব কেনেকৈ, এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ভৱিষ্যতেও কৈয়ে থাকিম। আপোনালোকে গুৰুত্ব দিব। তো প্ৰথমতে মাটি এনেকৈ ধুনীয়াকৈ উৰ্বৰ কৰিব। এনেকুৱা ধৰণৰ শিপাৰ ল'ব। এনেকৈ খান্দিব। ইয়াত মাটি টান কৰি দিলে ইয়াত আৰু এটা গাঁত খান্দিব। মিনিমাম 6ৰ পৰা 8 ইঞ্চি ডিষ্টেঞ্চ ৰাখি এঠাইতে দুটাকৈ শিপা লগাব। বুজি পালে? মাটি টান কৰি দিয়া হ'ল। এতিয়া কথা হ'ল, শিপা দেখুৱালোঁ, কিন্তু এই লতিৰ পৰাও কিন্তু পোখা মাৰিব। তো ছাপ'জ সৰু এটা লতি আপোনাক দেখুৱাই আছোঁ, ক্ষীণ। চাওক কিমান ধুনীয়া পোখা মাৰিছে। এনেকুৱা ধৰণৰ পোখা মাৰিব। তো ইফালে আৰু এটা 3 ফুট দূৰত লগাম। চাওক শিপা লতিৰ পৰা যে পোখা মাৰিছে, চাওক
এতিয়া মই লতি এটা লগাই দেখুৱাই দিম। এনেকুৱা ধৰণৰ লতি ল'ব, লৈ এনেকুৱা মাজত হেৰি কৰি দিব। চাব পাৰিছে দুটা আগ ওলাই গ'ল। ইয়াত গাঁত খান্দিব, গাঁত খান্দি এনেকৈ মাটিৰ পুতি দিব। দুটা গাঁতি ওলাই ৰাখিব দুইফালে। মাটি টান কৰি দিব। এতিয়া লগোৱা শেষ হ'ল, লগাই এনেকৈ ওপৰত আৱৰ্জনা দিব। আৱৰ্জনা দি ইয়াৰ ওপৰত পানী দি দিব ধুনীয়াকৈ। ইয়াৰ ওপৰত ছটিয়াই ছটিয়াই পানী দি দিব। মোটামুটি এসপ্তাহ বা 10 দিন পিছৰ পৰাই ধুনীয়াকৈ পোখা মাৰিব। তো বন্ধুসকল আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।